নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক শৰীৰৰ কোন ঠাইত তিল থাকিলে ভাগ্যশালী হয় সেই বিষয়ে ক'ম। জ্যোতিষীৰ মতে শৰীৰৰ কিছুমান এনেকুৱা স্থান আছে য'ত তিল থকাটো বহুতেই শুভ বুলি মনা হয়। মানুহৰ শৰীৰৰ কেইবা জেগাতো তিল থাকে। শৰীৰৰ বেলেগ বেলেগ স্থানত থকা তিলৰ বিষয়ে শাস্ত্ৰত কোৱা হৈছে, কিন্তু আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক এনেকুৱা 4টা মুখ্য স্থানৰ কথা ক'ম, যি স্থানত তিল থাকিলে শাস্ত্ৰ অনুসৰি ভাগ্যৱান বুলি কোৱা হয়। সেই স্থানকেইটা জনাৰ পূৰ্বে আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ নাপাহৰিব। প্ৰথমটো স্থান হৈছে থুতৰি। থুতৰিত তিল থাকিলে বহুত শুভ বুলি মনা হয়। শাস্ত্ৰ অনুসৰি যিসকলৰ থুতৰিত তিল থাকে সেইসকলৰ ফাইনেন্সিয়েল স্থিতি ভাল বুলি কোৱা হয়। যদি কোনোবা পুৰুষৰ থুতৰিত তিল থাকে তেন্তে তেনেকুৱা ব্যক্তি টকা পইচা ইনকামৰ ক্ষেত্ৰত বহুত ভাল বুলি কোৱা হয়। ইয়াৰোপৰি যিসকল মহিলাৰ থুতৰিত তিল থাকে সেই মহিলাসকলে সদায় সাজোন কাচোন কৰি ভাল পায়। এইসকল মহিলাই অন্য মহিলাতকৈ সাজোন কাচোনত অধিক টকা পইচা ব্যয় কৰে। থুতৰিত তিল থকা ব্যক্তিসকলে কম পৰিশ্ৰমত ভাল পৰিণাম লাভ কৰে আৰু কম সময়তে ছাকচেছ লাভ কৰিবলৈ সক্ষম হয়। যিসকলৰ থুতৰিত তিল থাকে তেওঁলোকৰ তাত ভগৱান দিয়া কিবা নহয় কিবা কলা উপলব্ধ হয়, কিন্তু দেখা যায় যে যিবোৰ কলা ভগৱান দিয়া হয় সেইবোৰত তেওঁলোকে গুৰুত্ব নিদি বেলেগ কামত লাগি থাকে। যিসকলৰ থুতৰিত তিল থাকে তেওঁলোকে নিজৰ পাৰ্টনাৰৰ লগত ভাল সম্পৰ্ক গঢ়িবলৈ সক্ষম হয়। শাস্ত্ৰ অনুসৰি দ্বিতীয় স্থানটো হৈছে নাক। যিসকলৰ নাকত তিল থাকে সেইসকল মনৰ পৰা ভাল মানুহ হয়। এইসকলে হাঁহি ফূৰ্তি কৰি ভাল পায় আৰু মনত কাৰোৰে বাবে বেয়া ভাৱ চাল চলন আদি নাৰাখে। এওঁলোক স্বাভিমানী হয় আৰু নিজৰ কৰ্মত বিশ্বাস ৰাখে। নিজৰ পৰিশ্ৰমৰ ফলেৰে জীৱনত আগুৱাই যায়। তেওঁলোকে জীৱনত নিশ্চয় আগুৱাই যাবলৈ সক্ষম হয়। শাস্ত্ৰ অনুসৰি যিসকলৰ নাকত তিল থাকে সেইসকলে 32 বছৰৰ পিছত সফলতাৰ অনুভূতি পাবলৈ আৰম্ভ কৰে। এওঁলোকে চাকৰিয়েই হওক বা ব্যৱসায়েই হওক দুয়ো ক্ষেত্ৰতে ভাল পৰিণাম দেখা পোৱা যায়। তৃতীয় স্থানটো হৈছে হাতৰ তলুৱা। শাস্ত্ৰ অনুসৰি হাতৰ তলুৱাত তিল থাকিলে শুভ বুলি কোৱা হয়। ইয়াৰ ভাল প্ৰভাৱ তেতিয়া দেখিবলৈ পোৱা যায় যেতিয়া পুৰুষৰ সোঁ হাতত আৰু মহিলাৰ বাওঁ হাতত তিল থাকে। এই তিলটো তেতিয়াহে কাম কৰে যেতিয়া আপুনি মুঠি মাৰিব আৰু মুঠিত তিলটো লুকাই যায়। যিসকল ব্যক্তিৰ মুঠি মাৰিলে মুঠিত তিলটো লুকাই যায় এনেকুৱা মানুহক বহুত লাকি বুলি মনা হয়। এওঁলোকৰ জীৱন কুশল মংগলটো হয়েই, লগতে এওঁলোক ধনৱানো হয়। সৰুৱেই হওক বা ডাঙৰেই হওক সকলো কাম এওঁলোকৰ দ্বাৰা খুব সহজেই হৈ যায়। বিবাহৰ ক্ষেত্ৰতো এওঁলোকে শহুৰেকৰ ঘৰৰ পৰা সম্পূৰ্ণভাৱে সন্মান লাভ কৰে। চতুৰ্থ স্থানটো হৈছে ব্যক্তিৰ পিঠ। পিঠত তিল থাকিলে শাস্ত্ৰ অনুসৰি অতি শুভ বুলি মনা হয়। এনেকুৱা ব্যক্তিয়ে ঘূৰা ফুৰা কৰি অতি আনন্দ লাভ কৰে আৰু তেওঁলোক বহুত ৰোমেণ্টিক হয়। এওঁলোকে নিজেই সুখী হৈ থকাৰ লগতে বেলেগকো সুখী ৰখাৰ চেষ্টা কৰে। পৰিয়ালক সুখী কৰাসকলে জীৱনত কম সময়তে শ্ৰেষ্ঠ ফল লাভ কৰে। এওঁলোকে পৰিয়ালৰ সুখ সম্পূৰ্ণৰূপে লাভ কৰে। প্ৰিয় দৰ্শক, শাস্ত্ৰ অনুসৰি এইকেইটাই আছিল সেই স্থানসমূহ য'ত তিল থাকিলে খুব শুভ বুলি মান্য কৰা হয়। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে লাভ কৰে। ধন্যবাদ।